15 সেপ্টেম্বৰ তাৰিখে পালন কৰা হয় অভিযন্তা দিৱস। এই দিৱসটোনো কি আৰু কাৰ জন্মদিনত পালন কৰা হয়, লগতে কিয় পালন কৰা হয় আপোনালোকে জানিব পাৰিব আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পোন্ধৰ ছেপ্টেম্বৰ অভিযন্তা দিৱস। ভাৰতত প্ৰতি বছৰে 15 ছেপ্টেম্বৰ দিনটো অভিযন্তা দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ, স্থপতিবিদ আৰু অভিযন্তা মোক্ষগুণ্ডাম বিশ্বেশ্বৰায়াৰ জন্মদিনৰ সৈতে সংগতি ৰাখি এই দিৱস পালন কৰি অহা হৈছে। ভাৰতৰ কেইবাটাও উল্লেখযোগ্য নদী বান্ধ, কাৰখানা, দলং আদিৰ মূল অভিযন্তা বিশ্বেশ্বৰায়াই 1955 চনত ভাৰতৰত্ন সন্মান লাভ কৰিছিল। 1912 চনৰ পৰা 1919 চনলৈ তেওঁ আছিল তেতিয়াৰ মহীশূৰ ৰাজ্যৰ দেৱান। অভিযন্তা তথা স্থপতি হিচাপে বিশ্বেশ্বৰায়াৰ উল্লেখযোগ্য কীৰ্তিসমূহৰ ভিতৰত আছে মহীশূৰৰ কৃষ্ণৰাজা সাগৰ বান্ধ আৰু তাৰ সৈতে সংলগ্ন বৃন্দাবন গাৰ্ডেন, হায়দৰাবাদৰ বান নিয়ন্ত্ৰণ প্ৰকল্প, কৰ্ণাটকত অৱস্থিত ভদ্ৰাৱতী লো আৰু তীখা কাৰখানা, মহীশূৰ চন্দন কাঠ, তেল কাৰখানা ইত্যাদি। অভিযন্তা দিৱসৰ যোগেদি এইগৰাকী মহান ব্যক্তিক স্মৰণ কৰাৰ লগতে দেশৰ সকলো অভিযন্তাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়, কিয়নো দেশৰ প্ৰগতিৰ ক্ষেত্ৰত অভিযন্তাসকলে এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।